কৃষ্ণ আপোনাক মহামহন্ত ভকত বৈষ্ণৱ চৰণত কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। যদ্যপি ভকতি মাধৱৰ নৱবিধ শ্ৰৱণ কীৰ্তন তাতো অতি শ্ৰেষ্ঠতৰ, গতিকে এই শ্ৰৱণ কীৰ্তনটো আমি আপোনালোকৰ মাজত প্ৰকাশ কৰিবৰ কাৰণে আজি বেদ বেদান্তৰ তত্ত্বৰ কথা আপোনালোকৰ মাজত প্ৰকাশ কৰিবৰ কাৰণে শুদ্ধ সত্য পবিত্ৰ যি এক শৰণ হৰি নাম ধৰ্ম প্ৰচাৰ প্ৰসাৰ কৰিবৰ কাৰণে আমি আপোনালোকৰ মাজত দুনাই আহিলোঁ। আমি আজি সহস্ৰ নাম বিতান্তৰ এটা পাৰমাৰ্থিক তত্ত্ব, এই যে নাম বস্তু ভগৱন্ত পৰম নাম, গোটেই নামৰ যোগেদিয়ে ভগৱন্তই সংসাৰখন পালন কৰি আছে। এই নাম তত্ত্বটোনো সত্য ত্ৰেতা দ্বাপৰ যুগত কেনেকৈ লুপ্ত কৰিলে, গুপুত কৰিলে আৰু কোনে কৰিলে এই নাম তত্ত্ব গুপুত, ইয়াৰ বিষয়ে আমি আজি আপোনালোকৰ মাজত প্ৰকাশ কৰিম। এই তত্ত্বটো কীৰ্তন ঘোষাৰ তৃতীয় কীৰ্তনত গুৰুজনাই ৰচনা কৰি কৈছে যে আছিল নাৰদ ঋষি ব্ৰহ্মাৰ সভাত বিচাৰি অনেক শাস্ত্ৰৰ অৰ্থ তাত পিতৃমুখে বেদৰ আছিল অৰ্থ শুনি পাছে পৃথিৱীক লাগি আহিলন্ত মুনি। আপোনালোক জানে ভগৱন্তৰ নিশ্বাসৰ পৰাই বেদৰ উৎপত্তি হৈছে। প্ৰথমে নিশ্বাসে ভৈলন্ত বেদগণ, ভৈলা বেদগণ বুলি দশম স্কন্ধতে আছে আৰু কীৰ্তনত আমাৰ গুৰুজনাই কৈছে বেদস্তুতিত। আৰু বেদসকলেও ভগৱন্তৰে স্তুতি কৰি আছে। বেদসকলে কৈছে তোমাৰে হে অংশ আমি যত জীৱ যাক, তোমাৰ মায়াই হৰি বান্ধিলে আমাক, দিও উপদেশ ভজো তোমাৰ চৰণ, মায়াৰ বন্ধন সিংহু শ্ৰৱণে কীৰ্তন। গতিকে সেই বেদসকলৰ, গতিকে এই বেদৰ ৰহস্যটো, এই বেদৰ গুড় তত্ত্বটো ব্ৰহ্মায়ো নাপালে। পিছত তিনিবাৰ প্ৰমাণ কৰি তেওঁ বিচাৰি পাইছিল, দ্বিতীয় স্কন্ধ ভাগৱত আছে। আমি এইখিনি কথাও আপোনালোকৰ মাজত কম। বহুত মোৰ ওচৰত কমেণ্ট আহিছে, তেওঁলোকে কৈছে বেদত কৃষ্ণ নামটো নাই, কৃষ্ণ কেনেকৈ বোলে বেদৰ কথা জানিব। কৃষ্ণ শ্ৰীকৃষ্ণ দ্বাপৰ যুগত কৃষ্ণ ৰূপে অৱতাৰ হৈছিল। কৃষ্ণ নামটো আদি নাম, কৃষ্ণ নামতকৈ আৰু শ্ৰেষ্ঠ নাম নাই বুলি কৈছে। কৃষ্ণ নামৰ মহিমাটো ভক্তি প্ৰদীপ শাস্ত্ৰভাগত গুৰুজনাই ইমান সুন্দৰকৈ নামৰ মহিমা শুনাইছে। আপোনালোক পাঠ কৰিব, তাতে আপোনালোক ভক্তি প্ৰদীপ নামৰ মহিমাতে কৃষ্ণ নামৰ মহিমাটো গম পাব। গতিকে আমাক কমেণ্ট কৰি তেওঁলোকে বহুতখিনি কথা কৈছে। শিৱ আৰু শিৱই শ্ৰেষ্ঠ, মহাদেৱেই শ্ৰেষ্ঠ, আৰু শিৱলিংগক পূজা কৰিব লাগে, আৰু শিৱই গোটেই জগতখনক পালন কৰে, কিবা কৰে, এইবিলাক কথা আছে। আমি তেওঁলোকৰ কথাটো নাকচ কৰি দিয়া নাই, কাৰণ সনাতন ধৰ্মত 4টা সম্প্ৰদায় আছে। যিসকল শিৱক পূজা কৰিছে তেওঁলোকক শৈৱ বুলি কৈছে, যিসকল গণেশক পূজা কৰিছে তেওঁলোকক গান্য বুলি কৈছে, আৰু যিসকল সূৰ্যক পূজা কৰে তেওঁলোকক সৌৰ বুলি কয়, যিসকল বিষ্ণুৰ উপাসন কৰিছে তেওঁলোকক বৈষ্ণৱ বুলি কয়, আৰু যিসকল দুৰ্গা কালী ভদ্ৰা ইত্যাদি দেৱ দেৱীক পূজা কৰিছে তেওঁলোকক শাক্ত বুলি কয়। এই সনাতন শব্দটো, এতিয়া সনাতন ধৰ্ম বুলি ক'লে আপোনালোকেও জানে যে সনাতন ধৰ্মত 5টা ভাগত 5টা সম্প্ৰদায় আছে। এতিয়া সনাতন কাক কৈছে? সনাতন শব্দৰ অৰ্থ হৈছে চিৰস্থায়ী, যি আজিও আছে কালিও থাকিব, আৰু এই ব্ৰহ্মাণ্ডৰ বিনাশ হ'লেও যিজনে থাকে সেইজনক সনাতন বুলি কৈছে। আৰু সনাতন পৰমাত্মা ভগৱান কৃষ্ণক কৈছে। আৰু কৃষ্ণৰ পৰাই বেদত, এই বেদৰ মানে ফুলজৰিত ভুল যাবৰ কাৰণে, কৰ্মকাণ্ডত লিপ্ত হ'বৰ কাৰণে তেওঁলোকক অন্য কৰ্মকাণ্ডত লিপ্ত থাকি
পৰম তত্ত্ব পৰম ঈশ্বৰ ভগৱন্তৰ কাষ নাচাপিবৰ কাৰণে ভগৱন্তক পৰমাত্মা ভগৱন্তক মানে কাষলৈ যাব নোৱাৰাকৈ কিছুমান মাৰ্গ দেখুৱাই থৈ বেদত প্ৰলোভন দি থৈছে। সেইকাৰণে ভাগৱত যেতিয়া আপুনি পুৰাণ সূৰ্য কোটি কোটি পুৰাণ সূৰ্যৰ সমান প্ৰকাশ হোৱা মহাভাগৱত যেতিয়ালৈকে শ্ৰৱণ আৰু কীৰ্তন নকৰে তেতিয়ালৈকে তেওঁ পৰম তত্ত্বটো বুজি নাপায়। সেইকাৰণে মহাপুৰুষ শংকৰদেৱে কি কৰিলে, এই ভাগৱত বহুত ডাঙৰ কলেবৰ শাস্ত্ৰভাগ নপঢ়ি একেবাৰে চমুকৈ যাতে ভাগৱতৰ তত্ত্ববিলাক বেদান্তৰ তত্ত্ববিলাক চমুকৈ তেখেতে লিখি সুন্দৰভাৱে উলিয়াইছে। আৰু ইয়াতে সহস্ৰ নাম বৃত্তান্ততে ভগৱানৰ নামটোনো কেনেকুৱা দেৱাদিদেৱ মহাদেৱে লুপ্ত কৰিলে গুপুত কৰিছিল এই কথাটো ইয়াত প্ৰকাশ পাব। ইয়াতে কৈছে যে বিষ্ণুৰ ভকত ঋষি বিষ্ণুতেহে ধ্যান সদায়ে বিষ্ণুত পৰে নভাখন্ত আন হাতে বিনা ধৰি মাধৱৰ গুণ গান্ত মাধৱৰ গুণ নাম লোকত শুনান্ত ফুৰন্ত পবিত্ৰ কৰি তিনিও লোকত অনন্তৰে চলি গলা ঋষি সমাজত নৈমিষাৰণ্যত আছে ঋষিৰ সমাজ ৰঙে তৈতে প্ৰৱেশে ভৈলন্ত ঋষিৰাজ গাঁও চালি আসন আনিয়া তাংক দিলা আতিশয় হৰিষে কৰিলা নমস্কাৰ হেন প্ৰশ্ন কৰিলন্ত জগততে হাৰ। নাৰদক নৈমিষাৰণ্য ঋষিসকলে প্ৰশ্ন কৰিলে, কি বুলি প্ৰশ্ন কৰিলে? বিনা দান ব্ৰত যজ্ঞ তীৰ্থকো নাচৰি সমস্তকে পাতক তৰৈ কোন কৰ্ম কৰি সুখে পুৰুষৰ কেনমতে হুৱৈ গতি কহিও ৰহস্য কথা আমাত সম্প্ৰতি। বিনা দান ব্ৰত কৰ্ম নকৰাকৈ মানে বেদৰ কৰ্ম কাণ্ডত লিপ্ত নোহোৱাকৈ ভগৱন্ত পুৰুষক কেনেকৈ লগ পাবাৰ কেনেকৈ জীৱৰ গতি হয় একেবাৰে সহজ সৰল উপায়টো নাৰদক সুধিছিল ঋষিসকলে। আৰু এক প্ৰশ্ন আমি কহিব তোমাত আকৌ এটা প্ৰশ্ন সুধিছে কি বুলি, বৰ গুৰুত্বপূৰ্ণ কথা ধ্যান দি শুনিব। কিহেতু শংকৰে তপ কৰন্ত সাক্ষাৎ আপুনি ঈশ্বৰ তিনি জগততে হাৰ তান কাক চিন্তিবাক আছে অধিকাৰ। বৰ সুন্দৰ এটা প্ৰশ্ন কৰিছে সেই শৈৱ সমাজৰ পৰম শ্ৰদ্ধাৰ চন্দ্ৰমোহন, যিজনে মোক বাৰে বাৰে প্ৰশ্ন কৰি আছে মানে যে শিৱই শ্ৰেষ্ঠ বুলি বা কৃষ্ণ শ্ৰেষ্ঠ নহয়, কৃষ্ণ গুৰু, তহঁতৰ শংকৰদেৱ মায়াবী গুৰু। তেওঁ এই তত্ত্বটো পোৱা নাই, সেইকাৰণে তেওঁ এই তত্ত্বটোৰ কথাটো নাজানাৰ কাৰণে তেওঁ মানে শিৱকে শিৱ পূজা কৰি আছে, শিৱলিংগতে পূজা কৰিছে। আমিও শিৱ পূজা কৰিছিলোঁ। পুৰাণত এটা শ্লোক আছে যে ইন্দ্ৰক 10 জন্ম পূজা কৰি 20 জন্ম শিৱক পূজা কৰিহে কৃষ্ণৰ ভক্তি লাভ হয় বুলি কৈছে। গতিকে আপুনি এতিয়া শিৱক পূজা কৰি থাকক, এদিন আপুনি কৃষ্ণৰ ভকত হ'ব। পটককৈ আপুনি কৃষ্ণৰ ভকত হ'ব নোৱাৰে, কাৰণ 10 জন্ম বোলে ইন্দ্ৰক পূজা কৰি 20 জন্ম শিৱ পূজাৰ কৰাৰ পিছতহে ভগৱান কৃষ্ণৰ ভকতি লাভ হয় বুলি কৈছে। আৰু ইয়াত শাস্ত্ৰত প্ৰমাণিত আছে। আমি আপোনাসবক ইমান সুন্দৰভাৱে এইটো তত্ত্বটো কৈ দিম, আপোনালোক চাব। প্ৰশ্ন কৰিছে যে আৰু এক প্ৰশ্ন আমি কহিব তোমাত কিহেতু শংকৰ তপ কৰন্ত সাক্ষাৎ আপুনি ঈশ্বৰ তিনি জগতৰ হাৰ তান কাক চিন্তিবাক আছে অধিকাৰ। যে মহাদেৱ শিৱ তেওঁ তিনিটা লোকৰ প্ৰতি, তিনি জগতে তেওঁ হাৰ, তেওঁ তিনি জগতে তেওঁক পূজা কৰে, কিন্তু তেওঁনো কাৰ ধ্যান কৰে, কাক তপ কৰে? আপুনি ঈশ্বৰৰ তিনি জগতৰে হাৰ, তেওঁতো নিজেই ঈশ্বৰ আৰু কাকনো ধ্যান কৰে? এই কথাটো আমাক মানে ঋষি সমাজে প্ৰশ্ন কৰিছে, আমাক কওক। তেতিয়া মুখে কিবা জপন্ত ধ্যান্ত কিবা মনে কহিওক গুৰু আৰু কোনো ৰংগ মনে। যে মুখত কাৰ নাম লয় আৰু কাৰ জপ কৰে, কাক ধ্যান কৰে, এই কথাটো কওক বোলে, আমি শুনিবলৈ উৎসুক হৈছোঁ। নাৰদে কৈছে উত্তৰটোত, হেন শুনি নাৰদৰ মনে ৰংগ ভৈলা পৰম ৰহস্য কথা কহিবাক লৈলা ভাল কথা তুমি হবে পুছিলা সাম্প্ৰত
এই কথা পাৰ্বতী পুছিলা শংকৰত। এই কথাটো পাৰ্বতীয়ে শংকৰত সুধিছিলে। ভাল কথা সুধিলা, প্ৰশ্নটোৰ উত্তৰ কৃষ্ণ মুখে কিবা জপন্ত ধ্যান্ত কিবা মনে, কহি উক গুৰু আৰু শুনো ৰঙ মনে, হেন শুনি নাৰদক মনে ৰংগ ভৈলা, পৰম ৰহস্য কথা কহিবাক লয়লা। কি বুলি ক'লে যে এই কথাটো পাৰ্বতীয়ে শিৱক সুধিছিলে প্ৰশ্ন এটা, যে হে প্ৰভু তুমি কি বুলি এই কথা পাৰ্বতী পুছিলা শংকৰত। যোগ ধ্যানে শংকৰ আচন্ত কৈলাসত বহি আছে, দেখিলন্ত পাৰ্বতী শিৱৰ ঘোৰ ব্ৰত, শিৱই ঘোৰ ব্ৰত কৰি আছে। নাহিখে বখন গাৱে দিশ পৰিধান, গোটেই আকাশখনকে বস্ত্ৰ হিচাপে তেওঁ পৰিধান কৰি, ভস্ম ধূলা সকলে অংগৰ ভৈল ম্লান, তেওঁ অংগত ভস্ম ধূলা, শিৰে আতি প্ৰকট বিকট জটাভাৰ, গাৱে সৰ্পগণ দেখিবাক চমৎকাৰ, হৰিৰ নাম জপন্ত চিন্তন্ত অহৰ নিশে, হেন দেখি পাৰ্বতীও পুছিলা হৰিষী। পাৰ্বতী আচৰিত হৈ গ'ল, তেওঁ দেখোন হৰিৰ নাম লৈ আছে। স্বামী তুমি সকলো দেৱৰ মুখ্য দেৱ, হে স্বামী তুমি দেখোন সকলো দেৱতাৰ মুখ্য দেৱতা, তোমাক সমস্ত দেৱগণে কৰো হে, তোমাক সকলো দেৱতাই সেৱা কৰে। তোমাক সেৱন্ত সদা চন্দ্ৰ সূৰ্য বিধি, ব্ৰহ্মায়ো সেৱা কৰে। তজু বৰদানে সমস্তৰে ভৈলা সিদ্ধি, তোমাৰ বৰদানত সকলোৱে সিদ্ধি হয়। সেইকাৰণে বা পায় সমস্ত এই পৃথিৱীৰ 95% মানুহে শিৱ পূজা কৰে, শিৱকে আৰাধনা কৰে। সমস্ত ঐশ্বৰ্য বিভূতি যশ মান সকলোখিনি বস্তু শিৱই দিব পাৰে, সেইকাৰণে শিৱকে পূজা কৰিছে। পাৰ্বতীৰ সেইটোৱে কৈছে যে তোমাৰ বৰদানত সকলোৰে সিদ্ধি হয়, তোমাৰো নাহিকে জন্ম মৰণ সংস্কাৰ, তোমাৰ জন্ম মৃত্যু নাই, তুমি অনাদি, তুমি নিৰ্গুণ, তোমাৰ মহিমা কোনো কৈ শেষ কৰিব নোৱাৰে, শিৱক কৈছে। হেন দেৱে কাহাক ধিওৱা নিৰন্তৰ, কি কাৰণে তপ কৰা আপুনি ঈশ্বৰ, তুমিতো কিহৰ কাৰণে তুমি নিজে ঈশ্বৰ হৈ তপ কৰিছা। কিবা মন্ত্ৰ জপা তুমি কহিও আমাৰ, পৰম কৌতুকে মই পুছিলো তোমাৰ। পাৰ্বতীয়ে প্ৰশ্ন কৰিছে যে কিয় মন্ত্ৰ তুমি উচ্চাৰণ কৰি তপস্যা কৰি আছা, 10,000 কৰোড় বছৰলৈকে তপস্যা কৰি থাকে। সেই বুলি যেতিয়া শিৱক সুধিলে, পাৰ্বতীয়ে তোমাৰ পৰম প্ৰিয়তম ভাজ্যা আমি, ৰহস্য কথাক কহিও ক মোক স্বামী, এই ৰহস্য কথাটো মোক কোৱা। পাৰ্বতীয়ে দিগদাৰি কৰিছে। দ্বিজ কবি শেখৰ কহিলা হেন শুনি, হৰিৰ নাম লয়া হবে হৌ কনিষ্ঠৰী। এইটো চতুৰ্থ কীৰ্তনত আকৌ তাৰ ধুনীয়া উত্তৰ দিছে। পাৰ্বতীৰ বাক্য শুনি হৰ, পাছে হেন দিলন্ত উত্তৰ, শুনিও পাৰ্বতী মোৰ বাণী, ভালো তুমি পুছিলা কাহিনী, ইটো কথা পৰম গুপুত, কহিবাক নহিকে যুগত। এইটো পৰম গোপনীয় কথা, মই তোমাক ক'ব নোৱাৰো পাৰ্বতী। তুমি মোৰ প্ৰাণ প্ৰিয়া যায়া, তাতেহে কহিবে মোৰ দায়া। এতিয়া উপায় নাই, তুমি মোৰ প্ৰাণ প্ৰিয়া, তুমি মোৰ অৰ্ধাংগিনী, সেইকাৰণে তোমাক মই কথাটো নকলেও অপৰাধ লাগিব। মই আজি তোমাক কথাটো কওঁ শুনা। সত্য যুগ আছিলে পূৰ্বত, সবে ভৈল হৰিৰ ভকত, সবাৰে ভৈলক শুদ্ধমতী, কৃষ্ণৰেহে চৰণত ৰতি। হৰি পাদ পদ্মে হৃদি থয়া, ফুৰৈ মাধৱৰ নাম লয়া, শুনৈ কৃষ্ণ কথা মাত্ৰ কাণে, হৰি পূজা কৰৈ সাৱধানে। জানি হৰি নামেহে বিস্তাৰ নিস্তাৰ, হৰি নাম লয়া হুয়ে পাৰ, ইহলোক ভুঞ্জয় ভুকুতি, পৰলোক লভয় মুকুতি। যিটো গতি ইন্দ্ৰ আদি দেৱে, নপাবন্ত কৰ্ম কৰি কেবে, সিটো গতি পাৱৈ হৰি স্মৰে, কিছু আন পুণ্যক নাচৰি, মোৰ বাক্য শুনি দেৱগণ সমস্তৰে বুদ্ধি ভৈল চন, আগম পুৰাণ বেদ শুনি, নিশ্চয় নপান্ত মনে গুণী। এই যে আপুনি যে এজনে কমেণ্ট কৰি আছে বেদ বেদ বেদ, এতিয়া এই বেদৰ কথাটোকে ইয়াতে কৈছে শুনক। মোৰ বাক্য শুনি দেৱগণ সমস্তৰে বুদ্ধি ভৈল চন, আগম পুৰাণ বেদ শুনি, নিশ্চয় নাপান্ত মনে গুণী। সেইকাৰণে বেদৰ অধ্যয়ন কৰিলে এই তত্ত্বটো আপুনি নাজানিব। হৰি ভকতক ওচৰলৈ আহিব, হৰি ভক্তিৰ কথাটো হৰি ভকতেহে জানিব।
বেদও যাৰ মানে মহিমা বেদৰো এইটো পৰম গুপুত বিত্ত নাৰায়ণ বুলি কৈছে। এইটো সকলোৱে ওলাব নোৱাৰে বেদৰ ৰহস্য। 18,000 শ্লোক কেৱল কৰ্মকাণ্ডৰ কথাই কৈছে তাত বেদত। বেদৰ গুপুত তত্ত্বটো আপুনি কেনেকৈ বুজি পাব? গতিকে ভগৱন্ত বেদ এইটো কৰ্মকাণ্ড ৰাখিলন্ত কৰ্মকাণ্ড অজ্ঞানীৰ পদে। কৰ্মকাণ্ডবিলাক অজ্ঞানীৰ পদতে ৰাখিছে। যাগ যজ্ঞ পূজা পাতল, হয়নে? যাগ যজ্ঞ পূজা পাতল ধৰ্ম কৰ্ম মানে এইবিলাক যিটো কৰ্মকাণ্ডৰ বিধান আছে চব এইটো বেদৰ নিয়ম অনুসৰি কৰি আছে। গতিকে বেদৰ ৰহস্যটো বুজি পোৱাটো বহুত কঠিন। বেদ অধ্যয়ন কৰিলেও তেওঁ বেদৰ ৰহস্য বুজি নাপাব। তাৰ কথাটো আমি ক'ম বাৰু কৃষ্ণ। তাৰপিছত কৈছে সমস্ত বুদ্ধি ভৈলচন, সকলো শাস্ত্ৰত ভিন্ন মত নপাবন্ত কেবে তাৰ তত্ত্ব। দেৱগণে নপাবন্ত পাৰ মনুষ্যে জানিবে কিবা তাৰ। আপুনি কেনেকৈ জানিব? শিৱই নিজেই কৈছে ময়ে বেদৰ ৰহস্যটো বুজি পোৱা নাছিল। দেয়ী তোলা পুৰুষ দান অশ্বমেধ যজয় অনেক। বাৰাণসী প্ৰয়াগত স্নান গয়াত পিতৃক পিণ্ড দান। কৰৈ কায়িক লেখ ঘোৰ ব্ৰত বেদ পাঠ নচাৰয় সতত। তপ জপ ধৰ্ম ভূতদায়া আনু হবে পুণ্য আচৰিয়া। যুগ ধ্যান ব্ৰত তত্ত্ব জানি নপাবে গতিক একো প্ৰাণী। শিৱই কৈছে, এইটো বোলে তাঁতী বাপে নিজেই কোৱা নাই, বোলে দেৱাদিদেৱ মহাদেৱে নিজেই কৈছে। কি বুলি কৈছে? যে যুগ ধ্যান ব্ৰত তত্ত্ব জানি নপাবে গতিক একো প্ৰাণী। হৰিৰ নাম লবই মাত্ৰ মুখে সিটো গতি পাৱই মহাসুখে। এইটো মহাদেৱ শিৱই কৈ আছে। বোলে তাঁতী বাপ নিজৰ ফালৰ পৰা সজাই বুলি কৈছে নহয়। থাকৈ পুত্ৰ দ্বাৰা সমম্বিতে পৰহিংসা কৰয় সততে। নধৰয় ব্ৰহ্মশ্ৰৰ্য ব্ৰত নজানয় একো জ্ঞান তত্ত্ব। এৰিৰ একো আপোনাৰো ধৰ্ম নকৰৈ বেদৰ যত কৰ্ম। কেৱল কৃষ্ণৰ নাম ল'বই মুকুতিক মহাসুখে পাৱে। কেৱল কৃষ্ণ নাম ল'লে তেওঁ মুকুতি পাই গ'ল। কিনু হৰিৰ নামৰ মহিমা কোনে কহি পাইবে তাৰ সীমা। আতপৰে ধৰ্ম নাহি আন ৰাম নাম সদা কৰা পান। শিৱই কৈছে যে ৰাম নাম লোৱা। গতিকে পাৰ্বতীক শংকৰে কহিলা নিস্তত্ব কৰি হৰিৰ নামেহে জানা সংসাৰ কতৰি। সৰ্বক্ষণে হৰি গুণৰ নামক ভাবিবা হৰিৰ নাম বিনে চিত্ত আনত নিদিবা। গতিকে আজি ইমানলৈকে আপোনালোকক থৈছোঁ। অকণমান আৰু গীতাৰ এটা শ্লোক মানে কৈ আপোনালোকক সামৰিম। কালি আপোনালোকক বৰ সুন্দৰভাৱে পাৰ্বতীক আৰু কি জ্ঞান দিলে আৰু কাৰ ভকতি কৰিবলৈ কৈছিলে এইখিনি কথা আপোনালোক উৰেখা বৰ্ণন পঢ়িব, তাতে তত্ত্বটো পাব। সেইকাৰণে কৃষ্ণ ভক্তিটোৱে মূল ভক্তি। কাৰণ ভগৱান কৃষ্ণই গীতাত কৈছে, হে অৰ্জুন 7 নম্বৰ অধ্যায়ৰ 7 নম্বৰ শ্লোকত কৈছে, হে অৰ্জুন মত পৰতৰম নান্য কিঞ্চিদস্তি ধনঞ্জয়। মই সৰ্বম মিদম প্ৰোক্তম সূত্ৰে মণিগণা ইব। হে অৰ্জুন মোতকৈ পৰম তত্ত্ব আৰু মোতকৈ সত্য একো বস্তু নাই। মই সৰ্বম ইদম প্ৰোক্তম সূত্ৰে মণিগণা ইব। গোটেই জগতখনক মই মণিগঠাৰ নিচিনাকৈ গাঁঠি ৰাখিছোঁ। গতিকে এই পৰম তত্ত্বটো ভগৱানে কৈছিল, জয় গুৰু শংকৰ। আৰু এই পৰম তত্ত্বটোকে পৰম ঈশ্বৰকে ভগৱান কৃষ্ণকে প্ৰকাশ কৰিছে বেদে পুৰাণে ৰামায়ণে ভাৰতে। কৃষ্ণ কৃষ্ণ। গোপীসকলে অনাচাৰী আছিলে, তেওঁলোক বেদ পঢ়া নাছিল, তথাপিও ভগৱানৰ ভকতি কৰি সাধুৰ সং লৈ তেওঁলোক গতি পালে, কৃষ্ণৰ ভকতৰ সং লৈ গতি পালে। গতিকে আপোনালোককো সেৱা জনাইছোঁ, চন্দ্ৰমোহন শৈৱকো সেৱা জনাইছোঁ। আৰু মোক যিজনে বাৰে বাৰে কমেণ্ট কৰি আমনি কৰি থাকে আমাৰ পৰম শ্ৰদ্ধাৰ সেই বাপজনকো মই সেৱা জনাইছোঁ। আপোনালোক ভাগৱতৰ তত্ত্বটো বুজিবলৈ চেষ্টা কৰক। মালাকাৰ কুজি ধৰ্ম ব্যাধ তুলাধাৰ। দ্বিজ ভাজ্য ব্ৰজবাসী গোপী অনাচাৰ। নাহি তপ ব্ৰত শৌচ নপঢ়িলা বেদ। নজানয় জ্ঞান একো শাস্ত্ৰ তত্ত্ব ভেদ। কেৱলে সাধুৰ সংগে সুখে পাইলা গতি। সৎসংগত পৰে নাহি উপায় সম্প্ৰতি। দেৱতো তীৰ্থত কৰি ভকতহে বৰ
ভকতক ভজিলে গুছে কৰ্মজৰ। গতিকে সুদীৰ্ঘ বিশ্বাসে যিজনে ভগৱন্তৰ ভক্তি কৰে সেইসকলে পৰম গতি লাভ কৰিব পাৰে। গতিকে বেদ অধ্যয়ন গোপীসকলো কৰা নাছিল। ভগৱান কৃষ্ণই কৈছে, এই ৰাম শুনা হবা সদ পদ মহাভাগৱত, এহি কথা কৈলা কৃষ্ণ গীতাৰ অন্তত, সৰ্বধৰ্ম এৰি এক শৰণ হাইখাত, সুদীৰ্ঘ বিশ্বাসে সখী লৈও কয়া মাত, নকৰিবা ভয় হেৰা কৰো অংগীকাৰ, সমস্তে পাপতে মই কৰিবো নিস্তাৰ, অৰ্জুনতো এহিহে কহিলা হৰি তত্ত্ব, ঈশ্বৰ কৃষ্ণ কয়াবে লৈও কহন্মত, চাৰি বেদ ৰামায়ণ পুৰাণ ভাৰত, হৰিকেহে কবৈ মাত্ৰ সমস্তে শাস্ত্ৰত, ইহাক নজানি আন জুড়ৈ অল্পমতি, কদাচিতো নুশুনিবা ইহব সন্মতি, পাতকীৰ কৰ্মই আছি শুনি মৰি ঘিনে, কলি যুগে গতি নাই হৰি নাম বিনে, কৃষ্ণৰ নামেহে কৰৈ পতিতৰো গতি, নামৰ মহিমা আবে শুনিও সম্প্ৰতি, যিটো জনে যাই মাধৱৰ নাম স্মৰি, পাছে পাছে যায় দেৱ দেৱী তুতি কৰি, মূৰ্তিমন্ত হুয়া 500 প্ৰকাৰ মুকুতি, মুকলৈও যাওক বুলি কৰয় কাকুতি। ভাগৱতৰ ১১ খণ্ডত কৃষ্ণই উদ্ধৱক ৰহস্য ভক্তি কৈছে, তুমি বেলেগ দেৱ দেৱীক পূজা কৰিব নালাগে, বোলে যিটো জন যাই মাধৱৰ নাম স্মৰি, পাছে পাছে যায় দেৱ দেৱী তুতি কৰি, সেইজন যিজনে ৰাম নাম কৃষ্ণ নাম ভগৱানৰ নাম লৈ যায়, তাৰ পিছে পিছে দেৱ দেৱীবিলাক মহাদেৱ ব্ৰহ্মা যিমান যি আছে 33 কোটি দেৱ দেৱী তেওঁৰ পিছে পিছে যায়। সেইকাৰণে শিৱই নিৰন্তৰে ৰাম নাম গাই থাকে, কৃষ্ণ নাম গাই থাকে। গতিকে সেইকাৰণে আপোনালোকেও ঈশ্বৰৰ নাম লওক, কলিযুগত ৰাম নামে হাৰ। আৰু দক্ষৰ এটা শ্লোক আপুনি আধাটো দিলে, পুৰা নিদিলে দক্ষৰ যজ্ঞৰ, গতিকে মই আপোনাক আধাটো মানে পুৰা শ্লোকটো আপোনাক কৈ দিছোঁ। আপুনি 4 লাইন ক'লে আৰু 4 লাইনটো থৈ দিলে, 4 লাইনটো ক'লে আৰু 4 লাইনটো থৈ দিলে। গতিকে সেই কৃষ্ণ অনাদি ঈশ্বৰ তুমি শিৱ সৰ্বজান, পাৰিছেদ দাতা তুমি বিনে নাহি আনো, মাধৱে বুলন্ত সখী শুনি হিউহি দান্ত, তুমি মোৰ মহামিত্ৰ ভকত একান্ত, পূৰ্ব প্ৰলয়ত নষ্ট ভৈল বেদবাণী, কহিলো ব্ৰহ্মাত মই উধাৰিয়া আনি, বেদজন কৈ তাক শুনা প্ৰাণ সখী, মায়াময় বেদ ধৰ্ম হবাকো পেখি, কেৱলে আমাত মাত্ৰ লৈবে কহৰণ, শুইবে কৰ্ম মলতে যি তেবেহে প্ৰৰ্খন, মই বিনে বেদে কিছু আনন বখানে, সমস্ত বেদৰ তত্ত্ব অৰ্থ এহি মানে, মনুত প্ৰথমে ব্ৰহ্মা কহিলা হৰিষি, পাছে জানিলন্ত বেদ সবে সপ্তঋষি, তাত পাছে পাইলা হুৰা হুৰ সিদ্ধ নাগ, হে ৰাম অনন্তৰে বেদক মনুষ্যে পাইলা লাগ, যাৰ যেন মতি কৰৈ বেদক বাইখান, নিজ অৰ্থ ভকতিক তেজি বুজৈ আন, কেহু বোলে বেদে কবৈ যজ্ঞ ব্ৰত দান, কেহু বোলে ক্ষুদ্ৰ দেৱ পূজা তীৰ্থ স্নানে, কেহু বোলে বেদে কৈ জ্ঞানে তেহে গতি, গুণৰ ইছায়ে বুজে যাৰ যেন মতি। কেহু বোলে কোনোবাই কৈছে যাক যজ্ঞ পূজা পাতল কৰাৰ কথাই বেদে কৈছে, সেইকাৰণে আমাৰ লগত যুদ্ধ কৰি থাকে, শাস্ত্ৰাৰ্থ কৰি থাকে। উপায়ো নাই, যাৰ যেনেকুৱা যিমানটো মতিত আছে ইমানহে তেওঁ বুজি পাইছে বেদৰ কথা। কিন্তু বেদৰ আচল ৰহস্যটো আমি বুজি পাইছোঁ, আৰু এইটো ব্ৰহ্মাই প্ৰমাণ কৰি বিচাৰি দিছে। পূৰ্বতে ব্ৰহ্মাই 21 3 বাৰ
বিচাৰি পাইলে কয় এহি মানে হাৰ। দ্বিতীয় স্কন্ধ ভাগৱতত আছে যে শ্ৰৱণ কীৰ্তন আৰু উত্তম ভকতি অল্পতে উপজে গোবিন্দত প্ৰেমৰতি। আৰু এই শ্ৰৱণ কীৰ্তনৰ যোগেদি ভগৱন্তক লাভ কৰিব পাৰে। এইটো বেদৰ গুৰ ৰহস্য। গতিকে সেই বেদৰ তত্ত্বটো এই কথাটোকে কৈছে। গতিকে বেদৰ ভগৱন্ত নিজেই ক'লে যে মই বিনে বেদে কিছু আনন বখানো। গতিকে বেদ হৈছে ভগৱন্ত। আমাক এজন শৈৱ সমাজৰ ভকতে শিৱক আৰাধনা কৰিবৰ কাৰণে কৈছে শিৱই শ্ৰেষ্ঠ। এতিয়া ইয়াতে ইমান সুন্দৰকৈ তত্ত্বটো কৈছে, আপুনি চাব দশম স্কন্ধ ভাগৱততো আছে। যেতিয়াই শিৱৰ ওচৰত কোনো বিপত্তি আহে ভগৱান কৃষ্ণই তাক বচায়। ইয়াতে কৈছে কামত লোভে কৰে আন দেৱত ভকতি, নোহে মনোৰথ পূৰ্ণ যায় অধুগতি। হৰে জাক বৰ দেন্ত দায়া কৰি, সৰ্বকালে সংহৰন্ত জানা আক হৰি। শিৱই যাক বৰ দিছিলে, সেইকাৰণে জানি বুজি শিৱই বৰ দি দিয়ে তাৰপিছত শিৱৰে বিপদ হৈ যায়। যোৱাকালি আপোনালোকক কৈছিলোঁ কথাটো, বৰ সুন্দৰ এটা কাহিনী কৈছিলোঁ। শিৱই বৰটো দি দিয়ে, আমাৰ ইউটিউববিলাকতো আছে, কিন্তু শিৱই নিজৰে বিপদ হৈ যায়। ভগৱান কৃষ্ণ নহ'লে মানে তাৰ উপায় নাই। ভগৱান কৃষ্ণই গৈ ভগৱন্তই গৈ হৰিয়ে যাক তাক ৰক্ষা কৰে। হৰক ভজিয়া হৰি ভকতি নাদৰি, এহি অহংকাৰে নৰে সংসাৰ নতৰি। শিৱক পূজা কৰে কিন্তু হৰিক বেয়া পায়, আৰু এই অহংকাৰতে তেওঁ সংসাৰত তৰিব নোৱাৰে। সেইকাৰণে আমি অনুৰোধ জনাইছোঁ হৰিকে আপোনালোক ভক্তি কৰক বুলি কৈছে। আৰু 4টা লাইন আমাক এই কমেণ্ট এটা কৰিছিলে, আৰু মই সেই শ্লোকটো গাই দিছোঁ। তাৰ পিছৰ কমেণ্টটো তেওঁ পূৰা সম্পূৰ্ণ নকৰিলে, সেইকাৰণে আমি সুন্দৰভাৱে তেওঁক কৈছোঁ। এহি জানি হৰি হৰ ভেদ নকৰিব, দুইৰো নাম গুণক সততে শুনিব। হৰি আৰু হৰক কেতিয়াও ভেদভাৱ কৰিব নালাগে। সেইটো আমি কেতিয়াও নকৰোঁ। হৰি হৰ ভেদভাৱ নকৰোঁ। দুয়ো আত্মা বেদ পুৰাণে প্ৰমাণ। তেওঁ প্ৰমাণ আছে যে শিৱ আৰু শিৱকটো ভগৱন্তই সৃষ্টি কৰিছে, ভগৱন্তৰ পৰাই উৎপত্তি হৈছে, বনমালী প্ৰভুৰ পৰাই। গতিকে ভেদাভেদ কিহৰ কাৰণে কৰিব লাগে? নাপায় কৰিব। কাৰণ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। মহাপুৰুষ মাধৱদেৱে ঘোষাত কৈছে, গোবিন্দ গোবিন্দ ৰাম মুৰাৰী, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। গোটেই জগতৰ যিজন পৰমাত্মা ভগৱান। সেইকাৰণে ভাগৱতৰ আৰম্ভণিতে কৈছে বেদব্যাসে, জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা হিৰে বহে ব্ৰহ্মা হৰি আৰু হৰ। হৰ মানে শিৱ। গতিকে এই তত্ত্বটোকে ইয়াত কৈছে যে হৰি হৰক ভেদভাৱ কৰিব নালাগে, যিহেতু ভগৱন্তই তেওঁলোকক ভগৱন্তৰ নিজৰ স্বৰূপৰ পৰা সৃষ্টি কৰিছে। এই তত্ত্বটো কৈছে ব্ৰহ্মা বিষ্ণু শিৱক 3জন অধিকাৰী পাতিলে, তিনিটা দায়িত্ব দিছে। সত ৰজ তম, 3 গুণত 3জন আছে, 3জনেই অভিন্ন। আৰু সেই 3জনক গুৰু দায়িত্ব দিছে। 3য় স্কন্ধ ভাগৱতত আছে, ভালকৈ পঢ়িবলৈ গম পাওঁ। 3জনে কাজিয়াও লাগি গ'লে এবাৰ, যে ই কৈছে মই ডাঙৰ, ই কৈছে মই ডাঙৰ। পিছত বনমালী প্ৰভু আহি কৈছে নাই, তোমালোক ভেদভাৱ নকৰিবা, তোমালোক তিনিওকে ময়ে সৃষ্টি কৰিছোঁ, তোমালোক ভেদভাৱ নকৰিবা। হে হৰ, হে বিষ্ণু, হে শিৱ, হে ব্ৰহ্মা, 3জনক মই এইটো কাৰণে নিৰ্মাণ কৰিছোঁ, সৃষ্টি কৰিছোঁ, বনাইছোঁ। তুমি ব্ৰহ্মা সৃষ্টি কৰিবা, হে বিষ্ণু তুমি পালন কৰিবা, আৰু হে শিৱ তুমি সংসাৰ কৰিবা। এই কাৰণে মই তোমালোকক 3ক বনাইছোঁ। বনমালী প্ৰভু নাৰায়ণে কৈছে, একেজন, সেই নাৰায়ণো একেজন, আৰু তেওঁৰ পৰা আপুনি ময়ো সৃষ্টি হৈছোঁ। সেইকাৰণে এই কথাটো কৈছে যে অভিন্ন আত্মা। বেদ পুৰাণে এইটোৱেই কৈ আছে। কি বুলি ক'লে? দুইৰো নাম গুণক সততে শুনিব, দুয়ো আত্মা বেদ পুৰাণে প্ৰমাণ। যিটো ভিন্ন দেখে সিটো পৰম অজ্ঞান। যিজন ভিন্ন দেখিব এজন পৰম অজ্ঞানী। এই কথাটো 4টা লাইন তেখেতে আমাক লিখি দিছিলে, আৰু আমিও মানিছোঁ, আৰু আমি মানিয়ে থাকোঁ। আমি অভিন্ন আত্মা দেখোঁ শিৱক। তাৰপিছত কৈছে শুনিব, ইয়াত 5ৰ লাইনটো তেওঁ নিদিলে। হে ৰামে কিন্তু এক নিষ্ঠ কৰি কৃষ্ণক ভজিব, ব্ৰহ্মা হৰ চৰাচৰ কৃষ্ণতে দেখিব।
কাহাকো অসূয়া নকৰিব ভেদ বাদ তেবে অবিলম্বে পাইবা পৰম প্ৰসাদ। গতিকে এই যিটো শ্লোক কি বুলি ক'লে যে কিন্তু একনিষ্ঠ কৰি কৃষ্ণক ভজিবা, আমাক কৃষ্ণকহে ভক্তি কৰিবলৈ কৈছে। ইয়াত আমি আৰু ভেদাভেদ কৰিব কোৱা নাই। আপুনি বোলে শিৱ পূজাৰী হৈ গ'ল, বোলে শিৱকেই অকল ইষ্ট দেৱতা, শিৱই মোক ৰক্ষা কৰিব, ভগৱান কৃষ্ণক যদি বাদ দিয়ে তেতিয়াহ'লে আপোনাৰ ভক্তি হোৱা নাই। সেই কথাটোকে ইয়াত প্ৰমাণিক হিচাপে কৈছে। ভাগৱতত আমি প্ৰমাণিক হিচাপে আপোনালোকক ক'লোঁ। আৰু তথাপি যদি কাণ পাতি নুশুনে কোনোবা, তেতিয়াহ'লে আমাৰ দুখ নাই আৰু, মানে সেইটোৰ চিকিৎসা নাই বুলি কৈছে। সেইকাৰণে কালি আকৌ পাৰ্বতীক শিৱই কেনেকুৱা নাম তত্ত্ব, শিৱই কৃষ্ণৰ নামটো কেনেকৈ ঢাকোন দিলে, হৰিৰ নাম কেনেকৈ ঢাকোন দিলে, এই তত্ত্বটো আপোনালোকৰ মাজত প্ৰকাশ কৰিম। এইটো উৰেষা সহস্ৰ নাম বৃত্তান্ত, নাম কেনেকৈ সত্য ত্ৰেতা দাপৰত কেনেকৈ নাম ঢাকোন দিলে, ৰামেনো কিয় শিৱলিংগ পূজা কৰি শিৱৰ মহিমাটো প্ৰকাশ কৰিলে, এই কথাবিলাক আমি সকলোখিনি আপোনালোকৰ মাজত প্ৰকাশ কৰিম অহাকালি। জয় গুৰু শংকৰ মাধৱ।